নমস্কাৰ আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আছাম ইউটিউব চেনেল IPLৰ কোৱালিফায়াৰ 2 গুজৰাট টাইটেন্স ভাৰ্চেছ ৰাজস্থান ৰয়েলছ অনুষ্ঠিত হ'বলৈ গৈ আছে কিছু সময়ৰ পাছত মাজত বেছি সময় নাই এলিমিনেটৰ মেচত প্ৰবল পৰাক্ৰম দেখুৱাইছিলে ৰাজস্থান ৰয়েলছ দলটোৱে বিশেষকৈ বৈভৱ সূৰ্যবংশীয়ে আৰু সেইটোৱে তেওঁলোকক খেলখন জিকাৰ ক্ষেত্ৰত সহায় কৰিলে আৰু সেই যেটো জয়ৰ ধাৰা সেইটো অব্যাহত ৰাখিব বিচাৰিব ৰাজস্থান ৰয়েলছ টিমটোৱে ফাইনেলৰ টিকেটটো তেওঁলোকে পাব বিচাৰিব আনহাতে গুজৰাট টাইটেন্সৰ হাতত আন এটা চান্স আছে প্ৰথম চান্সটো তেওঁলোকে হেৰুৱাই দিলে RCBৰ লগত হাৰিছিলে সেকেন্ড চান্সটো কিন্তু তেওঁলোকে আকৌ হেৰুৱাব নিবিচাৰিব গতিকে এখন খেল দুটা টিমৰ ফালৰ পৰা জিকিব বিচাৰিব ফাইনেললৈ যাব বিচাৰিব ফাইনেলৰ টিকেট পাব বিচাৰিব হেতু কাৰণে দুটা টিমে জিকিব যেহেতু বিচাৰিব কোনো হাৰিব নিবিচাৰিব হেতু কাৰণে এখন ভাল খেল হ'ব বুলি আমি আশা কৰিব পাৰো সো ৰেকৰ্ডে কি কয় দুটা টিমৰ মাজত 10খন IPL মেচ অনুষ্ঠিত হৈছিল যত নেকি 7খন জিকিছিল জিটিয়ে 3খন জিকিছিল ৰাজস্থান ৰয়েলছে গতিকে পাষ্ট ৰেকৰ্ড যদি আমি চাও তাত ৰাজস্থান পিছপৰি আছে গুজৰাট টাইটেন্সতকৈ যদি আমি লাষ্ট 5খন খেলৰ কথা ক'বলৈ যাওঁ দুটা টিমৰ মাজত হোৱা তাত 3খন জিকিছিল জিটিয়ে 2খন জিকিছিল ৰাজস্থানে লাষ্ট 5খন খেলৰ ক্ষেত্ৰত ঠিকই আছে দেন এইটো সিজনৰ যদি আমি কথা ক'বলৈ যাওঁ এইটো সিজনত হোৱা 2খন খেলত এখন জিকিছিল ৰাজস্থান ৰয়েলছে এখন জিকিছিল গুজৰাট টাইটেন্সে গতিকে সমান এইটো সিজনত লাষ্ট 5খন খেলৰ যদি আমি কথা ক'বলৈ যাওঁ দুটা টিমৰ ফৰ্ম কেনেকুৱা গতিকে ফৰ্মও সমানেই দেখিবলৈ পাইছো আমি গুজৰাটে লাষ্ট 5খন খেলৰ ভিতৰত 3খন জিকিছে 2খন হাৰিছে ৰাজস্থানেও 3খন জিকিছে 2খন হাৰিছে লাষ্ট 5খনৰ ভিতৰত গতিকে হেখিনি আছিল আপোনাৰ ৰেকৰ্ডৰ কথা ৰেকৰ্ডৰ পাছত এতিয়া আমি আহিছো প্লেইং 11 কেটানো কেনেকুৱা হ'ব পাৰে প্লেইং 11ত খালখলনি হ'ব নালাগে বৰ গুজৰাটৰ প্লেইং 11ত হয়তো কিবি খালখলনি হলেও এটা দুটা কিন্তু ৰাজস্থানৰ বেছি খালখলনি হোৱা আমি দেখিবলৈ নাপাওঁ মোৰ মতেতো ৰাজস্থানে যেটো প্লেইং 11 লৈ পেলাই জিকিছে এলিমিনেটৰ হেতুৰ লগতে যাব বিচাৰিব গতিকে লাষ্ট টাইম যেটো প্লেইং 11 আছিল হেতু কেনেকুৱা আছিল চাওক ৰাজস্থানৰ হেতুৱে লৈ নামিব হয়তো যশস্বী জয়সৱাল আৰু বৈভৱ সূৰ্যবংশী এওঁলোকে ওপেনিং কৰিব ধ্ৰুৱ জুৰেল 1 ডাউনত 2 ডাউনত ৰিয়ান পৰাগ অধিনায়ক দেন ডোনোভান ফেৰেৰা দাসুন চানাকা থাকিব ৰবীন্দ্ৰ জাদেজা জোফ্ৰা আৰ্চাৰ নান্দ্ৰে বাৰ্গাৰ বিজেশ শৰ্মা য়শৰাজ পুনিয়া গতিকে আৰু তেওঁলোকৰ শুভ সেইদিনাখন সাধাৰণতে সুশান্ত মিশ্ৰাই সাধাৰণতে খেলিছিলে সাবষ্টিটিউট হিচাপে গতিকে সাবষ্টিটিউট কোন খেলে হেতু বাৰু পৰিস্থিতি অনুযায়ী হয় যদি বেটাৰ প্ৰয়োজন হ'লতেন তেতিয়া হয়তো শুভম দুবে কানিলেহেঁতেন তেনেকুৱা আমি দেখিবলৈ পাওঁ কেতিয়াবা তুষাৰ দেশপাণ্ডেও অহা আমি দেখিবলৈ পাওঁ গতিকে হেতু প্ৰয়োজন সাপেক্ষে খেলায় গতিকে এনেকুৱাই হ'ব পাৰে প্লেইং 11 কেতিয়াবা সাৰপ্ৰাইজ পেকেজ দিব পাৰে সাধাৰণতে অধিনায়কে কেতিয়াবা এনেকুৱা হয় যে প্লেইং 11ত নেখেলা প্লেয়াৰো ঘপককৈ লৈ আনে সাবষ্টিটিউট হিচাপে বা 11ত ডাইৰেক্টও লৈ আনে কেতিয়াবা তেনেকুৱা আমি দেখিবলৈ পাওঁ কেতিয়াবা গতিকে ৰাজস্থানৰ সাৰপ্ৰাইজ পেকেজনো কোন হ'ব মোৰ এনেকুৱা লাগি আছে যে যদি কোনোবা বাহিৰৰ পৰা বেলেগ প্লেয়াৰ খেলা আজি ইমান বেছি খেলা নাই ইয়াৰ আগৰখনত আপোনালোকে দেখিছিলে যে সুশান্ত মিশ্ৰাক খেলাইছিল আগতে এখনে খেল খেলিছিল কালি সৈতে দুখন খেল খেলিলে গতিকে ইয়াত আমি যদি ক'বলৈ যাওঁ ভিগনেছ পুথুৰ এনেকুৱা এজন বলাৰ হ'ব পাৰে যাক ঘপককৈ লৈ আহিব পাৰে ফাইনেল যদি পায় ৰাজস্থানে ফাইনেলতো তেখেতক ব্যৱহাৰ কৰিব পাৰে এটা অস্ত্ৰ হিচাপে আৰু এইখন খেলতো কিন্তু নমাই দিবলৈও আছে যদি প্ৰয়োজন হয় গতিকে তেনেকুৱা আমি দেখিবলৈ পাব পাৰো ভিগনেছ পুথুৰৰ নামটো মই দেখিবলৈ পাইছো ইয়াত বাহিৰৰ পৰা বাকি হেটমায়াৰকটো নেখেলা হেটমায়াৰক বহুত চান্স দিলে কোনো কামত নহলে সন্দীপ শৰ্মা বাৰু তেনেকৈ খেলুৱা নাই এবাৰ ন এডাম মিলনে সন্দীপ শৰ্মা তেওঁলোকক খেলুৱা নাই মাফাকা কিন্তু নমাই দিলে মানে খেলিমেলি লগাব পাৰে আৰু কথাটো তেনেকুৱা মাফাকাই হওক বা সন্দীপ শৰ্মাক কিন্তু নমাই দিলেও এদিন বিশেষ দিনত যদি নমাই দিয়ে কিন্তু খেলিমেলি এটা লগোৱাৰ কিন্তু ক্ষমতা ৰাখে অভিজ্ঞতা যেহেতুকে আছে কিন্তু এজনকে নমাব পাৰিব ন বাহিৰৰ পৰা ইমানো বেছি খালখলনি নকৰে গতিকে কিন্তু যিমান চান্স আছে 90% একে প্লেইং 11ৰ লগত যোৱাৰ চান্স আছে ৰাজস্থান ৰয়েলছৰ এতিয়া আমি আহিলো যেটো গুজৰাট টাইটেন্সৰ টিম প্ৰথমতে মই RCB এগেইনষ্টত তেওঁলোকে কোৱালিফায়াৰ 1 খনত যেটো প্লেইং 11 নমাইছিলে হেতু চাই লওঁ আৰু তাৰ পাছত আমি আলোচনা কৰিম কাক উলিয়ালে ভাল হয় তাৰ পৰা তাত খেলাইছিলে সাই সুদৰ্শন শুভমান গিল জছ বাটলাৰ ৱাশ্বিংটন সুন্দৰ নিশান্ত সিন্ধু জেছন হোল্ডাৰ ৰাশিদ খান কুলৱন খেৰজলিয়াক আনিছিলে সাবষ্টিটিউট হিচাপে কাগিছৰ আবাদা মহম্মদ সিৰাজ আৰু প্ৰসিদ্ধ কৃষ্ণা লগতে ৰাহুল তেৱতীয়া আছিলে গতিকে ৰাহুল তেৱতীয়াকটো খেলাব ৰাহুল তেৱতীয়াক কাৰণ লাষ্ট যেটো ইনিংছ আছিলে সেইখন খেলত ভাল কৰি দেখুৱাইছে তেওঁ কোনেও ভাল নেখেলিলেও তেওঁ যেনেকৈ হলো কিবা এটা কৰি দেখুৱাইছিলে ৰাহুল তেৱতীয়া গতিকে ৰাহুল তেৱতীয়া 11ত থাকিব লাগে বুলি মই ভাবো এওঁলোকে ইয়াৰ পৰা উলিয়াবলৈ হ'লে নিশান্ত সিন্ধু উলিয়াব পাৰে বাহিৰ কৰি দিব পাৰে নিশান্ত সিন্ধু সেইদিনাখন ইমান গুৰুত্বপূৰ্ণ সময়ত বিশেষ কৰিব নোৱাৰিলে বিশেষ একো বাকি ঠিকে আছে বাকিটো খেলাব লাগিব বাকি কাক উলিয়াব নোৱাৰে তেনেকৈ গ্লেন ফিলিপছ বাহিৰৰ পৰা যদি মই চাবলৈ যাওঁ সাবষ্টিটিউট যিকেইটা প্লেয়াৰ আছিলে সেইদিনাখন গ্লেন ফিলিপছক তেওঁলোকে খেলাই চাব পাৰে কিন্তু গ্লেন ফিলিপছক যদি 11ত সোমাব পাৰে সাবষ্টিটিউট হিচাপে বা 11তে যদি কিন্তু জেগাত নবনে তেনেকৈ যেহেতু হোল্ডাৰো ভাল খেলি আছে যিকেইটা বিদেশী প্লেয়াৰ ঠিকেই আছে কিন্তু গ্লেন ফিলিপছ এনেকুৱা এটা প্লেয়াৰ আছে সুযোগ এটা দি চাব পাৰে কিন্তু যিমান সুযোগ দিছিলে আগতে তেনেকুৱা বিশেষ একো কাম নহ'লে অনুজ ৰাৱত উইকেট কিপাৰ বেটাৰ সেইজন এজন আমাৰ ভাৰতীয় বেটাৰ যি অলপ ভাল কৰিব পাৰে নিশান্ত সিন্ধুৰ ঠাইত কিন্তু অনুজ ৰাৱতক তেওঁলোকে খেলাই চাব কিন্তু পাৰে
গতিকে তেনেকুৱা সাল সলনি দেখিবলৈ পাব পাৰে মোৰ বোধেৰে অনুজ ৰাৱতক এওঁলোকে খেলালে ভাল হয় লাষ্ট যিটো প্লেইং 11 সেইটোৱে থাকক নিশান্ত সিন্ধুৰ ঠাইত খেলা অনুজ ৰাৱতক বাকী বৰ বিশেষ দেখিবলৈ পোৱা নাই গ্লেন ফিলিপছক পাৰিলে কেনেবাকৈ চান্স দিয়ক ছাবষ্টিটিউট হিচাপে বা যেনেকেই নহওক বাকী এওঁলোকৰ ছাৰপ্ৰাইজ পেকেজ কেতিয়াও নেখেলা প্লেয়াৰৰ ভিতৰতনো কাক খেলাব পাৰে তেনেকুৱা বৰ দেখিবলৈ পোৱা নাই সাল সলনি কিন্তু প্ৰয়োজন লাষ্ট টাইম যিহেতুকে বৰ বিশেষ কৰিব নোৱাৰিলে সাল সলনি প্ৰয়োজন আছে বলিঙতো যেহেতুকে বহুত পিটন খাইছিলে লাষ্ট টাইম সেইটো কাৰণে তেওঁলোকে বলিঙতো অলপ সাল সলনি কৰাৰ দৰকাৰ আছে সাই কিশোৰ আছে বলিং অলৰাউণ্ডাৰ তেওঁলোকৰ সাই কিশোৰ সেইজনক খেলাই চাব পাৰে তেওঁলোকে প্ৰয়োজন সাপেক্ষে আৰু যদি আপোনালোকে চাই নেখেলা প্লেয়াৰ কোন কোন আছে আৰছাদ খানক সেইদিনাখন খেলাব লাগিছিলে নেখেলালে সেইদিনাখন খানতে সেইজুলীয়া খেলাইছে গতিকে আৰছাদ খানে খেলা আপোনালোকে দেখিবলৈ পাব এইখন খেল অশোক শৰ্মাক তেওঁলোকে নমোৱা নাই বহুদিন অশোক শৰ্মাকো দেখিব পাব পাৰে তেনেকৈ কাৰোবাৰ ঠাই বাকীটো বিশেষ তেনেকৈ বৰ দেখিবলৈ পোৱা নাই এওঁলোকৰ লাইন আপত শ্বাহৰুখ খান ঈশান্ত শৰ্মা এওঁলোকতো খেলাই তেনেকৈ লাভ নহ'ব লুক উড এটা অপশ্যন আছে গতিকে এইখিনি আছিলে তেওঁলোকৰ 11ৰ কথা আলোচনা কৰোঁ বৰ বিশেষ এওঁলোকৰো খেলি মেলি নহয় এটা দুটা চেঞ্জ হ'ব পাৰে আৰু কিবা এটা যদি চেঞ্জ হয় এতিয়া আহিলোঁ এইবাৰ যদি আমি 2026ৰ IPL ছিজনটো চাওঁ দুয়োটা টীমৰ কোনকেইজন বেটাৰ টপ 20 ৰান স্ক'ৰাৰৰ ক্ষেত্ৰত নাম আছে সেইটো আমি চাব লাগিব যিকেইজনে আটাইতকৈ বেছি ভাল খেলি আছে বেটিঙৰ ক্ষেত্ৰত বলিঙৰ ক্ষেত্ৰত সেইকেইজনে আকৌ ভাল কৰাৰ সম্ভাৱনা থাকে সেইটো কাৰণে এখন লিষ্ট দেখুৱাওঁৱেই মই সদায় গতিকে ইয়াত চাওক বৈভৱ সূৰ্যবংশী বেটিঙৰ কথা ক'বলৈ গ'লে ৰাজস্থান ৰয়েলছৰ বৈভৱ সূৰ্যবংশী অৰেঞ্জ কেপ হোল্ডাৰ হৈ আছে বৰ্তমান সময়ত 680 ৰানেৰে সৈতে গতিকে তেখেতৰ ওপৰতো বিশ্বাস থাকিবই আশা থাকিবই ৰাজস্থান ৰয়েলছৰ কাৰণ গোটেই ছিজনটো ভাল খেলি আছে অৰেঞ্জ কেপ হোল্ডাৰ ইমান তেখেতে ভাল খেলিলেতো জিকে গতিকে তেখেতৰ ওপৰত বহুত বেছি সাধাৰণতে ভাৰ এটা থাকিব বিশ্বাস থাকিব তাৰ পাছত ৰাজস্থান ৰয়েলছৰ ইয়াত আৰু এটা নাম দেখিবলৈ পাইছে 11 নম্বৰ পজিশ্যনত ধ্ৰুৱ জুৱেল 508 ৰানেৰে সৈতে ধ্ৰুৱ জুৱেলেও কিন্তু এইবাৰ বহুত ভাল খেলি আছে 500তকৈ ওপৰৰ ৰান তেখেতে কৰিছে 508 ৰান 11 নম্বৰ ধ্ৰুৱ জুৱেলৰ নামটো আপোনালোকে ইয়াত দেখিবলৈ পাইছে আৰু 19 নম্বৰত আপোনালোকে ৰাজস্থান ৰয়েলছৰ যশস্বী জয়ছোৱালৰ নামটো দেখিবলৈ পাইছে 426 ৰানেৰে সৈতে গতিকে যশস্বী জয়ছোৱালৰ যদি মই কথাটো ক'বলৈ যাওঁ মাজে মাজে ভাল খেলি আছে সদায় কনচিষ্টেণ্টলি ইমান বিশেষ কৰি থকা নাই কিন্তু মাজে মাজে যিমান পাৰে সিমান মানে নিজৰ টীমৰ কাৰণে অৱদানে দি আছে ইনেই উইকেটটো পেলাই দিয়া নাই তেনেকুৱা আমি দেখিবলৈ পাইছোঁ গতিকে এইকেইজন যিহেতুকে টপ 20 লিষ্টত আছে জয়ছোৱাল সূৰ্যবংশী আৰু জুৰেল এওঁলোকৰ ওপৰত বেছি ভৰসা থাকিব বাকী গুজৰাট টাইটেন্সৰ কথা ক'বলৈ গ'লে সাই সুদৰ্শন 2 নম্বৰত আছে 652 ৰানেৰে সৈতে সাই সুদৰ্শন আৰু গিল সেইকেইজনটো ৰান কৰিব লাগে এওঁলোকৰ কাৰণে গিল 618 ৰানেৰে সৈতে 4 নম্বৰত আছে দেন ইয়াত আপোনালোকে জছ বাটলাৰৰ নামটো দেখিবলৈ পাব 498 ৰানেৰে সৈতে 13 নম্বৰ পজিশ্যনত গতিকে এইকেইজন তেওঁলোকৰতো টপ 3 মেইন হয় টপ 3 আটাইতকৈ বেছি ৰান কৰি আছে এইকেইজন আটাইতকৈ গুৰুত্বপূৰ্ণ হ'ব বাকী বলিঙৰ যদি মই কথা ক'বলৈ যাওঁ বলিঙত আপোনালোকে গুজৰাট টাইটেন্সৰ বহুত প্লেয়াৰ দেখিবলৈ পাব বহুত ভাল বলিং এবাৰ কৰিছিলে গোটেই টুৰ্ণামেণ্টত লাষ্টখন খেলত কি হ'ল এইটো বাৰু পাছৰ কথা কিন্তু যিদিনা গুজৰাটৰ বলাৰসকল কিন্তু ভালদৰে সাধাৰণতে দেখা গৈছে ভাল তেওঁলোকৰ পিটছে সহায় কৰিছে বা যিদিনাখন তেওঁলোকৰ দিন হৈছে গুজৰাট টাইটেন্সৰ বলাৰসকল সেইদিনা কিন্তু তেওঁলোকে পুৰা ধামাকা বলিং কৰা বিধ্বংসী বলিং কৰা আমি দেখিবলৈ পাইছোঁ সেইটো কাৰণে আপোনালোকে যদি চাই ৰাবাডা 2 নম্বৰ পজিশ্যনত আছে GT 26টা উইকেটৰ সৈতে তাৰ পাছত 19টা উইকেটৰ সৈতে ৰাছিদ খান 6 নম্বৰ পজিশ্যনত আপোনালোকে দেখিবলৈ পাব মহম্মদ সিৰাজ 17টা উইকেটৰ সৈতে 8 নম্বৰ পজিশ্যনত দেখিবলৈ পাব একেদৰে জেছন হোল্ডাৰ 12 নম্বৰ পজিশ্যনত 15টা উইকেটৰ সৈতে আপোনালোকে দেখিবলৈ পাব আৰু এটা নাম ইয়াত আছে প্ৰসিদ্ধ কৃষ্ণা 15 নম্বৰত গতিকে বহুত কেইজন বলাৰ গুজৰাট টাইটেন্সৰ বহুত কেইজন বলাৰ টপ 20 লিষ্টত আছে টপ উইকেট টেকাৰৰ লিষ্টত গতিকে সেইটো তেওঁলোকৰ কাৰণে আশাৰ বতৰা কিন্তু তথাপিতো লাষ্ট মেচখন কিন্তু ইমান ভাল নহ'লে তেওঁলোকৰ কাৰণে ভাল নগ'ল RCB এগেইনষ্টত গুজৰাট টাইটেন্সৰ সমৰ্থকসকলে আশা কৰিব যে তেওঁলোকৰ যিটো বলিং সেইটোৱে ক্লিক কৰি যাওক আচল নিজৰ কামটো ভালদৰে কৰক এইখন খেলত কিন্তু তেওঁলোকৰ বলাৰ চলাটো অত্যন্ত গুৰুত্বপূৰ্ণ লাষ্টখনত কিন্তু একেবাৰেই নচলিলে গতিকে তেনেকুৱা ধৰণৰ কথা হয় বাকী আমি যদি ৰাজস্থানৰ কথা ক'বলৈ যাওঁ জোফ্ৰা আৰ্চাৰ 24টা উইকেটৰ সৈতে 3 নম্বৰ পজিশ্যনত আছে তেখেতে ভাল কৰি আছে কাৰণে ৰাজস্থান আগত যায় তেখেতে ভাল কৰাটো দৰকাৰী হয় ৰাজস্থানৰ কাৰণে বাকী ইয়াত ৰাজস্থানৰ আৰু কোন আছে ৰাজস্থানৰ আৰ্চাৰী আমি দেখিবলৈ পাইছোঁ আৰু ইয়াত আমি দেখোন বেলেগ দেখিবলৈ পোৱা নাই বৰ্তমান সময়ত গতিকে ৰাজস্থানৰ একমাত্ৰ বলাৰ টপ 20ত আৰ্চাৰী আছে 24টা উইকেটেৰে সৈতে আৰু মই ভুল কৰিলোঁ নেকি বা নাই ঠিকেই আছে আৰু কোনো নাই ন ঠিকেই আছে চব GTৰে বেছিভাগ আছে ইয়াত গতিকে সেয়াই এইটো দেখিলে আমি এটা কথাই গম পাওঁ এইটো কথা ক'বই লাগিব যে গুজৰাট টাইটেন্সৰ টপ 3 মেইন তলৰকেইটা ইমান বৰ বিশেষ একো কৰিব পৰা নাই মধ্যক্ৰমে বিশেষ একো কৰিব পৰা নাই তেওঁলোকৰ টিমটো যদি জিকিছে গোটেই টুৰ্ণামেণ্টত কেতিয়াবা যদি জিকিছে গুজৰাট টাইটেন্স টিমটো যিকেইখন খেল জিকিছে তাত হয়তো গিলে ভাল খেলিছে তাত নহয়তো সুদৰ্শনে ভাল খেলিছে নতুবা জছ বাটলাৰে ভাল খেলিছে তিনিজন মিলাই যি তেওঁলোকৰ বেটিঙত কৰে এই তিনিজন মিলাই কৰিব লাগিব তাৰ তললৈ না কোনোবা কিবা কৰিছে না কেতিয়াবা কিবা কৰিছে কোনোবা দিনা হয়তো কাছিত সেইফালে ৱাশ্বিংটন চলি গৈছে তাৰ বাহিৰে আৰু একো দেখিবলৈ পোৱা নাই গতিকে বেটিংটো তেওঁলোকৰ মেইন টপ 3 ওপৰতে সাধাৰণতে নিৰ্ভৰ কৰে এই টপ 3 যদি ৰাজস্থান ৰয়েলছে সোনকালে পেভিলিয়নমুখী কৰে তেতিয়াতো ৰাজস্থানৰ জয় নিশ্চিত সেইটো RCBয়ে সেই বস্তুটোকে কৰিব পাৰিল লাষ্ট টাইম আমি দেখিলোঁ সেইটো বস্তু কৰিব পাৰিলে কাৰণে RCB সহজতে জিকি গ'ল সেইখন খেল গতিকে ৰাজস্থানেও সেই বস্তুটো কৰিব পাৰিব লাগিব এই তিনিজনৰ ভিতৰত তিনিজনটো নালাগে দুজনক আউট কৰিলে এজনৰ ওপৰতো বহুত বেছি ভাৰ পৰি যাব এজনে অকলে একো কৰিব নোৱাৰে গতিকে দুজনক সাধাৰণতে যদি আউট কৰি দিয়ে সুদৰ্শন গিল বা বাটলাৰ তিনিজনৰ ভিতৰত দুজনক আউট কৰি দিলে তেওঁলোক বহুত ডাউন হৈ যায়
গতিকে মধ্যক্ৰমটো গুজৰাট টাইটেন্সে অলপ ভাল কৰাৰ দৰকাৰ আছে, অলপ ইফাল সিফাল কৰাৰ দৰকাৰ আছে। মই যিটো ক'লোঁ অনুজ ৰাৱত আনিব লাগে টিমত, আৰু অনুজ ৰাৱতৰ উপৰিও গ্লেন ফিলিপছক আনিব লাগে, তেতিয়া কিবা এটা আশা সাধাৰণতে দেখা যাব পাৰে। বাকী ৰাজস্থানৰ যদি মই কথা ক'বলৈ যাওঁ, ৰাজস্থানৰ প্ৰথম ষ্টাৰ্টটো ভালেই হয়, আৰু লগতে ধ্ৰুৱ জুৰেল। ৰাজস্থানৰ টপ 3ৰ ওপৰত বহুত নিৰ্ভৰ কৰে, সেয়া ধ্ৰুৱ জুৰেল ওৱান ডাউনত হওক বা যিকেইজন অপেনাৰ জয়ছোৱাল আৰু লগতে বিশেষকৈ সূৰ্যবংশীয়ে বেছি এটেকিং খেলে, এটেকিংটো যথেষ্ট গুৰুত্বপূৰ্ণ হয়। সূৰ্যবংশী যদি সোনকালে উইকেটটো লৈ লয় তেতিয়া সাধাৰণতে এটেকিংটোত অলপ কম আহে, সাধাৰণতে বহুত বেছি এটেক কৰে ন সূৰ্যবংশীয়ে, পূৰা মৰিমকৈ খেলে, যিহেতুকে প্ৰত্যেকটো বলে হিট কৰিবলৈ চায়, 6 মাৰিবলৈ চায়, সেইটো কাৰণে তেওঁলোকৰ যথেষ্ট মানে ৰান হৈ যায়। তেখেতে খেলিলেতো ৰান বহুত হৈ যায় আৰু ৰান ৰেট বহুত হেভি হৈ যায়। এনেকুৱা নহয় যে তেখেতে আউট হ'লে যে বাকীবিলাকে খেলিব নোৱাৰিব, এনেকুৱা নহয়, কিন্তু তেখেত যেতিয়া থাকে, তেখেতে যেতিয়া নিজৰ পাৰ্টটো প্লে কৰি দিয়ে তেতিয়া সহজ হয়, কথাবিলাক বহুত বেছি সহজ হৈ যায়, কথাটো তেনেকুৱা। কিন্তু তেখেত আউট হৈ গ'লে কথাটো অলপ টান হৈ যাব পাৰে তলৰবিলাকৰ কাৰণে, কিন্তু তেখেত চলিলেতো একেবাৰে পানী হৈ যায় খেলখন, কথাটো তেনেকুৱা হয়। বলাৰৰ কাৰণেও পানী হৈ পৰে, আৰু লগতে মধ্যক্ৰমৰ বেটাৰবিলাকৰ কাৰণে ইমান বেছি মানে মাথা মাৰিবলগীয়া কথা নাথাকে আৰু তেনেকুৱা হয়। গতিকে সেইটো বহুত ডাঙৰ ফেক্টৰ, সূৰ্যবংশী ফেক্টৰ তেওঁলোকৰ কাৰণে। বাকী জয়ছোৱালে আমি দেখিছোঁ যে কেতিয়াবা ভাল খেলে, জয়ছোৱালে অলপ ষ্টেবিলিটি দিয়ে, উইকেটটো এনেই পেলাই থৈ নাযায়, সেইটো এটা ভাল লক্ষণ তেওঁৰ, যে কিবা এটা নহয় কিবা এটা অৱদান দি থৈ যায়, 30 ৰান 40 ৰান 20 ৰান হওক। কিন্তু মই ভাবোঁ যে তেখেতে এইখন খেলত নতুবা তেওঁলোক যদি ফাইনেল পায়, জয়ছোৱালে কিবা এটা ডাঙৰ ইনিংছ খেলি দেখাব, হয়তো কিবা এটা জয়ছোৱালৰ পৰা ওলাবলৈ আছে নিচিনা লাগি আছে, হয়তো এইখন খেলতো সেইটো ওলাই আহিব পাৰে ডাঙৰ ইনিংছ, নতুবা ফাইনেলতো গৈ পেলাই জয়ছোৱালৰ ইনিংছ ওলাই আহিব পাৰে। গতিকে আমি চাব লাগিব এইটো কি হয়, কিন্তু এনেকুৱা এটা ফিল আহিছে যে জয়ছোৱালে কিবা এটা কৰিবও পাৰে, এক্সপিৰিয়েঞ্চ থকা প্লেয়াৰ হয় ন যিহেতুকে। বাকী জুৰেলেতো নিজৰ কাম কৰি আছে। বাকী কেতিয়াবা আমি দেখিছোঁ যে তেওঁলোকৰ ডোনোভান ফেৰেৰাই ফিনিছ দিয়ে, ডোনোভান ফেৰেৰাও দুটামান ডাঙৰ ইনিংছ খেলিছিলে আগতে। ডোনোভান ফেৰেৰা আৰু লগতে শুভম দুবে এইকেইজন ফিনিচাৰ হিচাপে ৰাখে। শুভম দুবে সেই ফিনিচিঙৰ ক্ষেত্ৰত কেতিয়াবা বেটাৰ প্ৰয়োজন হ'লে আহি যায় সাধাৰণতে ছাবষ্টিটিউট হিচাপে, গতিকে সেইটো এটা ফেক্টৰ হ'ব পাৰে খেল জিকোৱাৰ ক্ষেত্ৰত তেওঁলোকৰ কাৰণে। বাকী ৰিয়ান পৰাগৰ বাৰু সেই আঘাত হৈ আছে, তেনেকৈ খেলি আছিলে বুলি শুনিবলৈ পাইছোঁ। তথাপিতো এইবাৰ ছিজনটো ইমানো বৰ বিশেষ ভাল নগ'লেও ৰিয়ান পৰাগেও কিন্তু এনেকুৱা এটা ক্ষমতা ৰাখে যে ডাঙৰ ইনিংছ হয়তো ফাইনেলত নহয়তো এইখন খেলত, তেনেকুৱা এটা আশা কৰিব পাৰি ৰিয়ান পৰাগৰ পৰা, জয়ছোৱালৰ দৰে ন। জয়ছোৱালে যেনেকৈ ইনিংছ এটা ওলাব নিচিনা লাগিছে, ৰিয়ান পৰাগেও কিন্তু তেনেকুৱা এটা দেখাব পাৰে ইনিংছ। বাকী এইখিনিয়ে আছিলে কথা। এতিয়া আহিলোঁ আমি পিটছ ৰিপৰ্টৰ কথা ক'বলৈ। মুল্লানপুৰত যিহেতুকে খেলখন হ'ব, পাঞ্জাৱ কিংছৰ হোম গ্ৰাউণ্ড নিউ চণ্ডীগড়ত, তাত সাধাৰণতে বেটিং পিটছে দেখিবলৈ পোৱা যায়। পাঞ্জাৱ কিংছৰ হোম গ্ৰাউণ্ড, তেওঁলোকে সাধাৰণতে নিজৰ যিহেতুকে হেভি বেটিং লাইন আপ, সেইমতে সাধাৰণতে বেটিং পিটছ দিয়ে আমি দেখিবলৈ পাওঁ তেওঁলোকৰ টিমৰ হিচাপত। আৰু লাষ্ট টাইম আমি দেখিছিলোঁ এখন খেল ৰাজস্থান আৰু যিখন SRHৰ খেল, তাতো বেটিং পিটছে দিয়া দেখিবলৈ পাইছিলোঁ। গতিকে ইয়াত প্ৰথম বেটিং কৰাটোৱে একদম সুবিধাজনক হয়। ৰান চেজো হৈ গৈছে, বহুত ডাঙৰ টাৰ্গেটো চেজ হৈ গৈছে 220+। কিন্তু এটা কথা যে যিহেতুকে প্ৰেছাৰ থকা খেল, বহুত প্ৰেছাৰ থকা খেল, যিহেতুকে ফাইনেলৰ সীমাত সাধাৰণতে থকা খেল ন, ফাইনেলৰ একদম সীমাত আছে, ইটো টিমো আছে ইটো টিমো আছে, তেনেকুৱা ক্ষেত্ৰত প্ৰেছাৰ এটা থাকে, ফাইনেল কোন পাব কোন নাপাব। গতিকে ফাইনেল পোৱাৰ প্ৰেছাৰ এটা আছেই ন, সীমাডাল অতিক্ৰম কৰাৰ যিটো প্ৰেছাৰ, এইটো বহুত ডাঙৰ প্ৰেছাৰ হয় ক্ৰিকেটৰ ক্ষেত্ৰত। গতিকে সেইটো বহুত ডাঙৰ কথা যে এইখন ডাঙৰ মেচৰ প্ৰেছাৰ ওপৰতে যদি প্ৰথম বেটিং কৰি এটা ডাঙৰ টাৰ্গেট লগাই দিয়ে, সেইটো ভাল হয়। প্ৰথম বেটিং কৰিলে অলপ চাই বুজিও খেলিব পাৰে। গতিকে যি টিমে টছত জিকে প্ৰথম বেটিং কৰাটোৱে মোৰ মতে ইয়াত সঠিক হ'ব। লাষ্ট টাইম যিদৰে ৰাজস্থানে বেটিং পাইছিলে ন, বেটিং পাই পেলাই ইমান ধুনীয়াকৈ এটা স্ক'ৰ দিলে, পাছত তেওঁলোক ভাগি গ'ল প্ৰেছাৰত, বলিঙো ভাল কৰিলে। গতিকে প্ৰথম বেটিং লোৱাটোৱে মোৰ মতে সঠিক হ'ব। প্ৰথম বেটিং কৰি অলপ ৰান লগাই দিলে প্ৰেছাৰ অট'মেটিকেলি আহি যাব, এটা ডাঙৰ স্ক'ৰৰ প্ৰেছাৰ, আৰু লগতে সিফালে ডাঙৰ মেচৰ প্ৰেছাৰ, আৰু সিফালে টাৰ্গেট চেছ কৰাৰ প্ৰেছাৰ, ৰান ৰেটৰ প্ৰেছাৰ, গোটেইবিলাক ছেকেণ্ড ইনিংছত বেটিং কৰা টিমটোৰ ওপৰত গোটেই প্ৰেছাৰ সোপা আহি যায়। গতিকে প্ৰথম বেটিং কৰাটো সুবিধাজনক কথা হ'ব দুয়োটা টিমৰ বাবে, যিয়ে টছত নিজিকক। কিন্তু টছত জিকি বোলে বলিং ল'লে, তাতকৈ আৰু কিন্তু মূৰ্খামি কথা একো নাথাকিব। বাকী যি কি নহওক, এই ভিডিঅ'টো মই ইমানটা সমাপ্ত কৰিছোঁ। মোৰ প্ৰিডিকশ্যন, মই ভাবোঁ যে ৰাজস্থান ৰয়েলছে এইখন খেল জিকিবলৈ সক্ষম হ'ব। কিয়নো ৰাজস্থান ৰয়েলছৰ যিটো বেটিং ইউনিট গুজৰাটৰ নিচিনা নহয়, গুজৰাটৰ সেই টপ 3ৰ ওপৰত বহুত নিৰ্ভৰশীল, কিন্তু ৰাজস্থানৰ টপ 3 গ'লেও তলৰকেইটাই হ'লেও মেকআপ কৰিব পাৰে কিবা এটা, যেনেকৈ হ'লেও জাদেজা আছে, ডোনোভান ফেৰেৰা বা শুভম দুবে যদি আহি যায়, তেওঁলোকে কিবা এটা কৰি মেকআপ কৰিব পাৰে, দাসুন চানাকো আছে ন, গতিকে কিবা এটা কৰি যেনেকৈ তেনেকৈ মিলাব পাৰে ৰাজস্থানে। কিন্তু গুজৰাট টাইটেন্স টিমটো যদি প্ৰথম টপ 3 কেইটা যদি টপ 2 মানুহ যদি সোনকালে গুচি যায়, টপ 3 যদি সোনকালে গুচি যায়, তলৰকেইটাই একো কৰিব নোৱাৰে মানে, সেই বস্তুটোৰ কাৰণে, সেই ফেক্টৰটোৰ কাৰণে ৰাজস্থান আগত যায়। কিন্তু বলিঙৰ ফেক্টৰৰ ফালৰ পৰা চাবলৈ গ'লে গুজৰাট কিন্তু আগত যাব পাৰে, কাৰণ মই দেখুৱালোঁ আপোনালোকক লিষ্টখন টপ 20, তাত আটাইতকৈ বেছি বলাৰ কিন্তু গুজৰাটৰ আছে। গতিকে পিটছখন কেনেকুৱা দিব পাৰে তাৰ ওপৰতো এটা কথা থাকে। আকৌ পিটছখন যদি বেটিং দিয়ে, মোৰ মতে পিটছখন বেটিং দিলে ঠিকে আছে, বেটিং লাইনআপৰ ফালৰ পৰা যিহেতুকে দীঘল ভাল লাইনআপ আৰু ভাল কম্বিনেশ্যন যিহেতুকে ৰাজস্থানৰ আছে, সেইটো ফালৰ পৰা যদিও বা গুজৰাটত প্ৰথম কেইজন ভাল বেটাৰ আছে, তথাপিতো মই বেটিং পিচ যদি দিয়ে তেতিয়া মই ৰাজস্থানৰ ফালে
মই ঢাল খোৱা দেখিবলৈ পাম বলিং পেচ দিলে কিন্তু গুজৰাটৰ কাৰণে বহুত বেছি সুবিধাজনক হ'ব তেওঁলোকৰ যিখিনি বলাৰ ফৰ্মত আছে লাষ্ট টাইম যি হ'ল সেইটো বেলেগ কথা কিন্তু তেওঁলোকে আকৌ কামবেক কৰি দেখুৱাব পাৰে গতিকে বলাৰসকলৰ পৰা সাৱধানে থাকিব লাগিব অলপ বলাৰসকলক অলপ চাই চিতি খেলাৰ দৰকাৰ আছে গুজৰাট টাইটান্সৰ বলাৰসকলক কাৰণ এইটো বলিং ইউনিটে যেতিয়াই তেতিয়া সাধাৰণতে আপোনাক ধৰাশায়ী কৰিব পাৰে গতিকে বলিংটো অকণমান চাই বুজি অকণমান সাৱধানে খেলাৰ দৰকাৰ আছে বাকী যি কি নহওক চাওঁ আমি কি হয় মেইন খেলখন গুজৰাট টাইটান্সৰ বলিং আৰু ৰাজস্থানৰ বেটিং এনেকুৱাই হ'ব সাধাৰণতে ফাইটটো এই ভিডিঅ'টো মই ইমানটা সমাপ্ত কৰিম মোৰ বোধহয়তো ৰাজস্থান জিকিব লাগে আপোনালোকে কোন জিকে জনাব ৰাজস্থান আৰু RCBৰ ফাইনেল হ'ব নিচিনা লাগিছে এই ভিডিঅ'টো মই ইমানটা সমাপ্ত কৰিম ভাল লাগিলে যদি লাইক কৰিব শ্বেয়াৰ কৰিব চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাটো বাঢ়ি যাবলৈ নাপাহৰিব আমাৰ ছেকেণ্ড চেনেল খেলপ্ৰেমী আছামত আমি ফিফা বিশ্বকাপৰ ওপৰত ভিডিঅ' দি আছোঁ আপোনালোকে সেইসমূহ চাবলৈ আশা কৰিলোঁ তেতিয়ালৈকে এটা নতুন ভিডিঅ' লৈ প্ৰতিশ্ৰুতি মই বিদায় মাগিছোঁ ধন্যবাদ